কি খবৰ ওয়েলকাম ব্যাক টু মাই চ্যানেল আজি আৰু এখন নতুন গাড়ী ভিডিও লৈ আহিছো আৰু যদি ভিডিওটো আপোনালোকে ভাল পায় লাইক কমেন্ট কৰিব আৰু গাড়ীখন মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম তাৰ আগতে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ এয়া সক ফ্ৰেন্ডছ আজি মই আপোনালোকক দেখুৱাম Hyundai Ion Hyundai Ion है साइलो कार्बन ब्लैक कलर है अलग जगार असुविधा देखबले कष्ट होइसे देखुवाबले सुविधा हुआ नाय जिमानखिनि पारो देखुवाई दिसो गाड़ीखन साइलक Hyundai Ion है 2018 मॉडलर है एटु एनका होय আছে तो माइंड नकरियो तो माने खुली राखिसो अलरेडी देखुवाबले फ्रंटर लुक तो देखुवाई दिसो साइलक फ्रंट लाइट तो साइलक ভালকে साइलक और आज मैं गाड़ीखन पूरा देखुवाई दिम किन्तु स्टार्ट কৰি নেদেখাও যেহেতু মানে গাড়ী ব্যাটাৰীখিনি আমি খুলি ৰাখো ইয়াত ৰাখি নথও আৰু ব্যাটাৰীটো আনা হোৱা নাই নহলে যদি স্টার্ট কৰি দেখাব লাগে কমেন্ট কৰিব মই বেলেগ এটা ভিডিও ধুনীয়াকৈ স্টার্ট কৰি দেখুৱাই দিম আৰু এই সাইডে যাবলৈ সুবিধা নাই কাৰণ এই সাইডে আৰু এখন গাড়ী আছে सीट केटा मैं आपलोक देखुवाई दिसो रब और गाड़ीखन एकेबारे कम चलिसे विंडो खुला आछे अलरेडी त्या भीतर साइडे चाइलक प्रथमते सीट केटा चाइलक जेहेतु Ion हो स्पेस तो बहुत डांगर हबो माने भाल स्पेस हबो और सीट केटाও बहुत डांगर सक सीट केटा माने बेलेग गाड़ी कंपेयर डांगर আছে साइलक सीट केटा तो मैट এটা লগোৱা আছে আৰু অকমান ইয়াৰ মডেলটো বেলেগ হৈ যায় ইয়াত স্পেস দিছে সক কিবা কিবি মানে ৰাখিব পাৰিব ধৰক কৰবাত গলে স্পেস ওপৰটো দিয়া হৈছে सबत থাকে साइलक ভিতৰটো পাৱাৰ স্টাইলিং এখিনি ক্লিন কৰা নাই গাড়ীখন আনি পেলাই এনেকৈ ৰাখাহে হৈছে মই এটোৰ কাৰণে যদি লাগে আপোনালোকক গাড়ীখনৰ ভিডিও মই ধুনীয়াকৈ বনাই দিম ক্লিন কৰি লম গাড়ীখন ক্লিন কৰা হোৱা নাই সো এনেকুৱা দেখিছে पावर विंडो है और ये म्यूजिक सिस्टम दिया আছে কিন্তু म्यूजिक सिस्टम तो उलाई राखिছে जार पर आनिसिलो कारण एया तो निजेও लगा पारि तेखेते निजे उलाई राखिছে और तल साइडे सब बहुत स्पेस আছে और यातो सब स्पेस दिसे इकोनतो बोतल राखिबा पारिबो यातो राखिबा पारिबो इकोनतो बहुत धुनिया स्पेस আছে और गाड़ीखনৰ सीट केटा बेलेग गाड़ी कंपेयर बहुत डांगर আছে साइलक और टॉप तो एबार साइलक जेहेतु আজি মই एक्चुअली মই ভিডিও বনাবলৈ অহাও নাছিলো কিন্তু আহিলো যেতে ভাবিলো ভিডিও এটা বনাই দিও এ সাইলক কিটা ধুনিয়া আছে ভাল লাগিছে সব দেখি ভাল লাগিছে ইয়াত বটল থবলৈ স্পেস দিছে सीट केटा बिराटे कम्फर्टेबल साइलक भालके और गाड़ीखन যদি स्टार्ट কৰি দেখুৱাব লাগে এটা কমেন্ট কৰিব মই स्टार्ट কৰি দেখুৱাই দিম নেক্সট ভিডিওত যেহেতু ইয়াত আমি ব্যাটাৰীখিনি ৰাখি নথও মানে ইয়াত চুৰ হোৱা বহুত চান্সেস থাকে লক তেবাৰ
এখন দেখুৱাই দিওঁ ৰ'ব চাই লওক গাড়ীখন গাড়ী বহুত ধুনীয়া হৈ আছে ফ্ৰেণ্ড খালি সেই আগফালে মিউজিক চিষ্টেমটো লোৱাৰ কাৰণে চাগে বেয়া লাগিব পাৰে বাট এনেই গাড়ীখন ধুনীয়া হৈ আছে ভিতৰৰ চিট কেইটাও চাই লওক মই এবাৰ বেক চাইডৰ পৰা আহিও দেখুৱাই দিছোঁ এয়া চিটৰ একো কাম নাই চিট কেইটা ধুনীয়াই হৈ আছে টপটো চাই লওক আৰু 1 মিনিট মই আপোনালোকক ইয়াৰ ডিকিটো দেখুৱাই দিওঁ ডিকি বহুত ডাঙৰ হয় চাওক বহুত ডাঙৰ আৰু গাড়ীখনৰ যিমান যি কাম আছে সব কৰি দিয়া হ'ব এটো নহয় যেন যিয়ে মানে যিজনে কিনিব তেও নিজে কাম কৰিব তেনুকা নহয় গাড়ীখনৰ সম্পূৰ্ণ কাম কৰি দিয়া হ'ব যত যি সৰু সুৰা কাম আছে এনে বাকি ইঞ্জিন কবলে গলে হেবিলাকৰ একো কাম নাই এনে কিছুমান ধৰক ভিতৰৰ বা কিবা সৰু সুৰা হেবিলাক সব কৰি দিয়া হ'ব আৰু ইঞ্জিনটো সিল ইঞ্জিন হয় ইঞ্জিনৰ টেনচন নলব হেবুৰৰ পৰা একো নহয় আৰু গাড়ী মেইনটেনেন্স মানে ধৰক ক্লিন কৰা বা এইখিনি এই ওপৰখিনিও ক্লিন কৰা এইখিনি কৰা মানে সব কৰি দিয়া হ'ব এইখিনি আমি নিজে কৰি দিম 2018 চনৰ হয় Hyundai Ion আৰু এই গাড়ীখনৰ ৰেট হ'ব 2,70,000 টকা নিগোচিয়েবল হ'ব দাম কম হ'ব এনেকুৱা নহয় যে মই 280 কৈছো 280 দিব লাগিব হেতু নহয় বাট ইমানো কম নহয় একেবাৰে ইমানো বঢ়াই পেলাই দাম কোৱা নহয় এটা ঠিক ৰেঞ্জতে দাম কোৱা হয় যাতে কমাওতে মানে একেবাৰে যাতে নকমে তেনুকা নহয় ধৰক কি মানে মই 280 কৈছো একেবাৰে অভাৰ কম হৈ যাব তেনুকাও নহয় আৰু ৰব আপোনালোকক মই ইঞ্জিনটো দেখুৱাই দিওঁ এছক ইঞ্জিন চাইলো পুরা সিল ইঞ্জিন হয় ফ্রেন্ড মার খালে এবলা রিপেয়ারিং হয় এটা পুরা অরিজিনালত আছে কত মার কোৱা নাই আৰু ব্যাটারি লগোৱা নাই এটো কাৰণে গাড়ী স্টার্ট কৰি দেখুৱা নাই এবলা লাইনিং ব্ল্যাক দেখাই দিয়া এটা পুরা অরিজিনালত আছে এখানে আছে এখানে সকা যাবৰ কোনো ক্র্যাকস নাই মার কোৱা নাই ঠিক আছে ফ্রেন্ডস গাড়ীখন দেখুৱাই দিলো গাড়ীখনৰ সৰু সুৰা কাম আছে সেইখিনি কমপ্লিট কৰি দিয়া হ'ব কোনো কথা নাই আৰু গাড়ীখনৰ দেখা কোনো মেজৰ কাম নাই এনে সৰু সুৰা কিছুমান কাম আছে যেনে মিউজিক সিস্টেমটো হক বা ইন্ডিকেটৰ হক বা ক্লিনিং হক এইখিনিয়ে কাম আছে বেলেগ একো কাম নাই গাড়ীখনৰ গাড়ী এনে বঢ়িয়া আছে আৰু মাত্ৰ 19000 কিলোমিটাৰ চলিছে ফ্ৰেন্ড মই আপোনালোকক ষ্টাৰ্ট কৰি দেখুৱাম আজি বেটাৰি আনা নাই কাৰণ যেহেতু ভিডিও বনা প্ল্যানিংত নাছিলে মাত্ৰ 19000 কিলোমিটাৰ চলা গাড়ী হয় গাড়ীখন মানে নি পেলাই হিমান চলাই পেলাই গাড়ীখন বহি থকা গাড়ী হয় ৰাখি ৰাখি গাড়ীখন এনেকুৱা হোৱা গাড়ী হয় ঠিক আছে ফ্ৰেন্ডস মই আপোনালোকক গাড়ীখন দেখুৱাই দিলো আৰু আজি মই গাড়ী ষ্টাৰ্ট কৰি দেখুৱা নাই দেখাব যদি লাগে কৈ দিব আৰু গাড়ীখনৰ বিষয়ে যদি কিবা জানিবলৈ আছে মই এটা নম্বৰ স্ক্ৰিনত দি দিম আপোনালোকে WhatsApp কৰিব পাৰে বা ফোনো কৰিব পাৰে কোনো কথা নাই আৰু যদি ভিডিওটো চাই পেলাই ভাল পাইছে প্লিজ লাইক এটা কৰি দিব কমেন্ট কৰিব লগ পাম এটা নেক্সট ভিডিও টিল দেন বাই বাই